আজি মই ক্লাস 5 অর্থাৎ পঞ্চম শ্রেণীর ষষ্ঠ অধ্যায় অর্থাৎ প্রথম পাঠ ষষ্ঠ অধ্যায়ের প্রথম পাঠ যোগমাকন এইটো প্ৰথমটো মই প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া তোমালোকৰ মেইন ভিডিঅ'লৈ যাওঁ আমি। এবং তোমালোকৰ প্ৰশ্ন এইখিনি ঘৰখিনি ভালকৈ চাবা, এটি কি দিয়া আছে। তাৰপিছত এবাৰ বহুত চাবলগীয়া আছে, কিন্তু এইটো হ'ল তোমালোকৰ প্ৰশ্নাৱলী প্ৰশ্নখিনি দি আছোঁ ৰ'বা। এক নম্বর প্রশ্ন আছে এইটো প্রশ্নাবলীর প্রথম প্রশ্ন 1 নম্বর দিয়া আছে যোগ মাসত এককৰ প্রয়োজন কি? উত্তৰটো হৈছে কোনো বস্তুৰ পৰিমাণ নিৰ্ণয় কৰিবলৈ। 2 নম্বৰ আছে পুৰণি কালত মানুহে কিহৰ সহায়ত সময়ৰ অনুমান কৰিছিল? উত্তৰটো হৈছে বস্তুৰ চাই সময়ৰ অনুমান কৰিছিল। 3 নম্বৰ আছে MKS আৰু CGS পদ্ধতি কি? উত্তৰটো হৈছে MKS পদ্ধতি হ'ল ক্ৰমে মিটাৰ, কিলোগ্ৰাম, ছেকেণ্ড একক হিচাপে লোৱা, আৰু CGS পদ্ধতি হ'ল ক্ৰমে সেন্টিমিটাৰ, গ্ৰাম আৰু ছেকেণ্ডক একক হিচাপে লোৱা। 4 নম্বৰ আছে XPS পদ্ধতিত দৈৰ্ঘ্য, ভৰ আৰু সময়ৰ একক কি কি? উত্তৰটো হৈছে XPS পদ্ধতিত দৈৰ্ঘ্য, ভৰ আৰু সময়ৰ একক হ'ল মিটাৰ, কিলোগ্ৰাম আৰু ছেকেণ্ড। 5 নম্বৰত হৈছে দৈৰ্ঘ্যৰ জোখ লোৱাৰ সময়ত মন কৰিবলগীয়া দুটা কথা উল্লেখ কৰা। উত্তৰটো হৈছে বস্তুটোৰ এটা মূৰ প্ৰথম স্কেলডালৰ এটা দাগৰ লগত মিলাই লোৱা আৰু আনটো মূৰ এটা দাগৰ লগত নিমিলিব পাৰে। আৰু 2 নম্বৰত আছে স্কেলৰ সহায়ত জোখ ল'বলগীয়া হ'লে জোখ লোৱা অৱস্থান চাবলগীয়া মূৰটোৰ পোনে পোনে থকা উচিত। এবাৰ তোমালোকৰ 6 নম্বৰ প্ৰশ্নত আছে পৃথিৱীৰ আৱৰ্তন কালৰ লগতে ছেকেণ্ডৰ সম্পৰ্ক কি? উত্তৰটো হৈছে পৃথিৱীয়ে নিজৰ সময়খিনিক 24 ভাগ কৰিলে, এঘণ্টাক 60 ভাগ কৰিলে, 1 মিনিট 60 ছেকেণ্ড কৰিলে পৃথিৱীৰ আৱৰ্তন কালৰ লগত ছেকেণ্ডৰ সম্পৰ্ক আছে। 7 নম্বৰত কৈছে পৰ্যাবৃত্ত ঘটনা কাক বোলে? দুটা উদাহৰণ দিয়া। উত্তৰটো হৈছে পুনৰাবৃত্তি হৈ থকা ঘটনা পৰ্যাবৃত্ত ঘটনা বোলে, যেনেকুৱা ঘড়ী আৰু দলনা। এইটো উদাহৰণ হৈছে ঘড়ী আৰু দলনা। 8 নম্বৰ প্ৰশ্ন হৈছে গুণিতক আৰু উপগুণিতক একক কাক বোলে? প্ৰতিবিধৰ দুটাকৈ উদাহৰণ দিয়া। উত্তৰটো হৈছে মান এককৰ পূৰণফলৰ এককবোৰক গুণিতক একক বোলে, সেইদৰে মান এককৰ সৰু অংশৰ এককবোৰক উপগুণিতক একক বোলে। এবাৰ 9 নম্বৰ প্ৰশ্ন আছে 2 মিটাৰত কিমান মিলিমিটাৰ? এইটো উত্তৰটো হৈছে 2000 মিলিমিটাৰ। 10 নম্বৰ প্ৰশ্ন হৈছে 1 কুইণ্টল ভৰ কিমান গ্ৰামৰ সমান? ইয়াতে কিমান দিছে 10 লাখ গ্ৰামৰ সমান। 11 নম্বৰ প্ৰশ্ন 1 মাহত কিমান ছেকেণ্ড? উত্তৰটো হৈছে 2,59,000 ছেকেণ্ড। 12 নম্বৰ প্ৰশ্ন হৈছে আজিকালি বস্তুৰ দিশ হাত বা বেগেৰে নজকে কিয়? উত্তৰটো হৈছে কাৰণ এতিয়া ডগা পাল্লাহে সকলোৱে ব্যৱহাৰ কৰে। 13 নম্বৰত আছে খেল টাইপৰ কৰা। তো ক নম্বৰ আছে 1 কিলোগ্ৰামৰ 10 গ্ৰাম, এইটো 100 গ্ৰাম। 1 কিলোগ্ৰামত 100 গ্ৰাম নহয়, এইটো হ'ব 1000 গ্ৰাম। 1 লিটাৰত হ'ব 100 মিলিলিটাৰ। 1 লিটাৰ যদি 100 মিলিলিটাৰ হয়, মানে 1 লিটাৰ পলিচি এইটো 1000 মিলিলিটাৰ হ'ব। 1 ঘণ্টাত হ'ব 36,600 ছেকেণ্ড। 1 কিলোমিটাৰ হ'ব 1 লাখ চেণ্টিমিটাৰ। আজিৰ ভিডিঅ' এইখিনিলৈকে, আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ সকলোকে।